নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ সিংহ ৰাশিৰ জুলাই মাহৰ মাহিকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটোত আপোনাৰ বাবে প্ৰগতিৰ পথ মুকলি কৰিব। বৃহস্পতি গোটেই মাহটো আপোনাৰ দশম ঘৰত থকাৰ বাবে আপুনি পৰিস্থিতি অনুসৰি আচৰণ কৰিবলৈ শিকিব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য প্ৰতিষ্ঠা হ'ব। সূৰ্য মাহৰ আৰম্ভণিতে একাদশ স্থানত উপস্থিত হৈ আপোনাক সকলো গুণেৰে ধনী কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ'ব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। যদি আপুনি ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত, তেন্তে শনিদেৱে সপ্তম স্থানত পশ্চাৎপদ অৱস্থাত থাকিব, যিয়ে আপোনাৰ কামৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। আপোনাৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধিৰ পথত আগবাঢ়ি যাব। যদি আপুনি চৰকাৰী খণ্ডৰ সৈতে জড়িত কাম কৰে, তেন্তে ব্যৱসায়ত সৰ্বাংগীন অগ্ৰগতিৰ সম্ভাৱনা প্ৰবল। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণিতে আপোনাৰ আয় আৰু ব্যয় দুয়োটাই বৃদ্ধি পাব। মাহৰ আৰম্ভণিতে দ্বাদশ স্থানত বহি আপোনাৰ খৰচ বৃদ্ধি কৰাত বুধৰ মুখ্য ভূমিকা থাকিব। আনহাতে একাদশ স্থানত সূৰ্য আৰু শুক্ৰ উপস্থিত থাকি আপোনাৰ আয় বৃদ্ধিত যথেষ্ট অৰিহণা যোগাব। অষ্টম স্থানত ৰাহুৰ উপস্থিতিৰ লগে লগে হঠাৎ ধন সম্পত্তি লাভ আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে আপুনি সাৱধান হ'ব লাগিব, যাতে আপুনি বেছি খৰচ কৰিবলগীয়া নহয়। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হোৱাৰ সম্ভাৱনা আছে। তথাপিও ৰাহু গোটেই মাহটো অষ্টম স্থানত আৰু কেতু গোটেই মাহটো তৃতীয় স্থানত থকাৰ বাবে খাদ্য সামগ্ৰীৰ লগত জড়িত শাৰীৰিক সমস্যাই আপোনাক অশান্তি দিব পাৰে। খাদ্যৰ ভাৰসাম্যহীনতা আৰু পুষ্টিৰ অভাৱ আৰু বাঢ়ি আৰু গধুৰ খাদ্য খোৱাৰ বাবে আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে এইসমূহ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আপুনি চেষ্টা কৰিব। মাহৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনলৈ অতি সুন্দৰ মুহূৰ্ত উপহাৰ দিবলৈ গৈ আছে। শুক্ৰৰ শুভ প্ৰভাৱৰ বাবে অদ্ভুত সুখ অনুভৱ কৰিব। আপোনালোকৰ মাজত অন্তৰংগ সম্পৰ্ক বৃদ্ধি পাব। মাহটোৰ দ্বিতীয়াৰ্ধত যেতিয়া 12 জুলাইৰ পৰা মংগল দশম স্থানলৈ আহিব, তেতিয়া আপোনাৰ প্ৰেম জীৱনত কিছু উত্তেজনা বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় চিন্তা আৰু অপ্ৰয়োজনীয় তৰ্কই আপোনাক অশান্তি দিব পাৰে। বিবাহিতসকলে জীৱনত দেখা দিয়া সমস্যাসমূহ দূৰ কৰাৰ দিশত প্ৰচেষ্টা চলাব লাগিব। লাহে লাহে ইয়াৰ ফলত আপোনাৰ বৈবাহিক জীৱন উন্নত হ'ব আৰু আপোনাৰ পত্নীৰ মাজত উত্তেজনা কমি আহিব আৰু ঘৰখনত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব।